মহানগৰীত বিজেপি নেতাৰ গুণ্ডাগিৰি এবাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত শক্তি প্ৰদৰ্শন কৰিলে বিজেপি পাৰিষদে কেমেৰাত বন্দী হ'ল ৪৪ নম্বৰ ৱাৰ্ডৰ বিজেপিৰ পাৰিষদ সত্যেন্দ্ৰনাথ ভট্টাচাৰ্য কৰ্মকাণ্ড পদপথৰ মাছ বেপাৰীৰ মাছ কাঢ়ি ৰাজপথলৈ দলিয়ালে পাৰিষদ সত্যেন্দ্ৰনাথ ভট্টাচাৰ্যই বশিষ্ঠৰ লতাকটাত সংঘটিত হৈছে এই ঘটনাটো খুদ বিজেপি পাৰিষদৰ এনে গুণ্ডাগিৰিক লৈ এতিয়া স্থানীয় লোকৰ মাজত সৰব চৰ্চা হৈছে কিছু দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এয়া চাওক কেনেধৰণে গুণ্ডাগিৰি চলাইছে এজন বিজেপিৰ পাৰিষদে এনেধৰণে ৰাজপথেদি আহি আছিল আৰু মাছৰ ব্যৱসায়ীৰ পৰা মাছ লৈ দলিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত কৰিছে এজন বিজেপি পাৰিষদে বশিষ্ঠৰ লতাকটাত এই ঘটনাটো সংঘটিত হৈছে আমি দৃশ্যটো পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ যে এখন বাইকত এনেধৰণে আহিছিল আৰু অহাৰ পিছত এয়া চাওক আপোনালোকে দৃশ্যটো প্ৰত্যক্ষ কৰক ভালদৰে কেনেধৰণে এজন মাছমৰীয়াৰ মাছৰ ব্যৱসায়ীৰ পৰা মাছ লৈ দলিয়াই দিছে ৰাজপথলৈ এয়া গুণ্ডাগিৰি এজন বিজেপি পাৰিষদৰ ৰাজপথত মানে 1 কিলো 200 গ্ৰাম বিকেট মাছটো মই কাটি দিছোঁ 200 টকাকৈ দাম মিলে তে এজনক আমি 600 গ্ৰাম দিছোঁ আৰু তাৰ মাছখিনি আধা কিলো হৈছে তাৰ 450 গ্ৰাম ধৰি দিব লাগে মই কৈছোঁ যে মোৰ লছ হ'ব আপনি মোক 10 টকা কম নি দিব এইখিনি কথা কোৱাতে মানে সেই মোৰ মাছ চাছ দলে দিছে দা দলে দিছে ডাকাবাল্লা দলে দিছে মই নাজানো এইটোতো মই মানুহ চিনি নাপাওঁ না কি হয় কি নহয় এইটো নাজানো ইয়াতে বইবা হাক দি গৈছে তাৰমানে এই মোন আছিল মোনক কৈ গৈছে যে কালিৰ পৰা ইয়াতে ইয়াক বইবা নিদিবি ইয়াক কোনে পাৰ্মিশ্যন দিছে বহাৰ কাৰণে